নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতি দেওবাৰৰ দৰে আজি দেওবাৰেও মই ব্যাকৰণৰ অন্য এটা বিষয় লৈ আজি তোমালোকৰ মাজলৈ আহিছোঁ। তোমালোকলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। তোমালোকে ইয়াতে এটা প্ৰশ্ন দেখিছা, কাৰক কাক বোলে, কেই প্ৰকাৰৰ আৰু কি উদাহৰণ দি বুজা। অৰ্থাৎ এই প্ৰশ্নটোৰ আলম লৈ আমি কাৰক সম্পৰ্কীয় আলোচনাটো আগবঢ়াবলৈ বিচাৰিছোঁ। কাৰক এইটো আচলতে হাই ছেকেণ্ডাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। হাই ছেকেণ্ডাৰীত কাৰকৰ বিষয়টো আছে। যা হওক, এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ হিচাপে এনেকৈ যুগুতাইছোঁ। ক্ৰিয়াৰ লগত যাৰ সম্বন্ধ সিয়েই কাৰক, বা ক্ৰিয়াৰ লগত সম্বন্ধ হ'লে সৰ্বনাম বা বিশেষ্য পদক কাৰক বোলা হয়, বা ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ আছে তাকেই কাৰক। অৰ্থাৎ এই তিনি ধৰণে আমি কাৰকৰ সূত্ৰ দিব পাৰোঁ, কিন্তু পৰীক্ষাৰ কাৰণে আমি এটা সূত্ৰ দিলেই হ'ব। কাৰক ছয়বিধ: কৰ্তা কাৰক, কৰ্ম কাৰক, কৰণ কাৰক, সম্প্ৰদান কাৰক, অপাদান কাৰক, অধিকৰণ কাৰক। এতিয়া কৰ্তা কাৰক, আমাক কিন্তু কৰ্তা কাৰকক বা কাৰকৰ সূত্ৰ লিখিব দিয়া নাই, তথাপিও গোটেইখিনি কথা ইয়াত আমি আলোচনা কৰিবলৈ লৈছোঁ। কৰ্তা কাৰক: যি ক্ৰিয়া সম্পাদন কৰে সিয়েই কৰ্তা। কৰ্তা কাৰকত প্ৰথমা বিভক্তি হয়, যেনে ৰিয়াই কিতাপ পঢ়িছে, সি ক্ৰিকেট খেলিছে। অৰ্থাৎ প্ৰথমা বিভক্তিৰ চিন ই এইটো ইয়াত ব্যৱহাৰ হৈছে। কৰ্মকাৰক: যাৰ ওপৰত ক্ৰিয়া হয় তাক কৰ্মকাৰক বোলে। কৰ্মকাৰকত দ্বিতীয় বিভক্তি হয়, দ্বিতীয় বিভক্তিৰ চিন যেনে সি গছ কাটিছে। গছ কাটিছে মানে গছক কাটিছে। অৰ্থাৎ দ্বিতীয় বিভক্তিৰ চিনটো বহু সময়ত লুপ্তপ্ৰায় হৈ থাকে। গোপালে অসীমক জোকাইছে। আণ্ডাৰলাইন কৰি দিয়া আছে বিভক্তি চিনটো। 3 নম্বৰ কৰণ কাৰক: কৰ্তাই যাৰ দ্বাৰা ক্ৰিয়া সম্পাদন কৰে তাক কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয় দ্বাৰাই বিভক্তি হয়, যেনে বিমলে কটাৰীৰে আম কাটিছে। সম্প্ৰদান কাৰক: যাৰ উদ্দেশ্যে নিজ স্বত্ব ত্যাগ কৰি কিবা এটা বস্তু দান কৰি দিয়া বুজায় তাকেই সম্প্ৰদান কাৰক বোলে। সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি লৈ হয়, যেনে ঈশ্বৰলৈ শৰাই এখন দিবা। অপাদান কাৰক: য'ৰ পৰা উৎপত্তি হোৱা, ভয় পোৱা, ৰক্ষা পোৱা আদি বুজায় তাক অপাদান কাৰক বোলে। অপাদান কাৰকত পঞ্চমী বিভক্তি পৰা হয়, যেনে গাখীৰৰ পৰা ঘিউ হয়, গছৰ পৰা আম সৰিছে, এইবিলাক। 6 নম্বৰ অধিকৰণ কাৰক: অধিকৰণ কাৰক যি ক্ৰিয়াৰ আধাৰ সিয়েই অধিকৰণ কাৰক। অধিকৰণ কাৰকত সপ্তমী বিভক্তি হয়, যেনে পানীত মাছ থাকে, হাবিত বাঘ থাকে, এইবিলাক। কাৰক সম্পৰ্কীয় কিছু মতানৈক্য আছে বা কিছু বিতৰ্ক আছে, সেই কথাবিলাক আমি ইয়াত আলোচনা কৰিব বিচৰা নাই, যিহেতু আমি প্ৰশ্নটোৰ আলম লৈ আমি কাৰক বা পৰীক্ষাৰ বাবে আমি এই পাঠটো যুগুতাইছোঁ। গতিকে এইখিনি আছিল আজিৰ কাৰক সম্পৰ্কীয় ভিডিঅ'। নমস্কাৰ, ধন্যবাদ।